যেহেতু অম্বুবাচী মহাযুগত ইয়াতে আমি আজি উপস্থিত হৈছোহি যেহেতু আজি পবিত্ৰ আৰম্ভ হৈছে 2:37 আৰু ইতিমধ্যে আপোনালোকক দেখুৱাই আছিলোঁ আৰু আমি পথত আহি থাকোঁতে দেখিছোঁ যে মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী গেটৰ কাষত তেওঁলোকে ইয়াতে ভক্তগণক তেওঁলোকে পানীৰ লগতে খাদ্য যোগান ধৰিছে গতিকে ইয়াতে সেই মাৰোৱাৰী যুৱ মঞ্চৰ তেওঁলোকৰ ইয়াতে সভাপতিৰ লগতে প্ৰেছিডেণ্ট তেওঁলোকে উপস্থিত আছে গতিকে তেওঁলোকৰ মুখেৰে আমি জনোৱা হয় হয় দাদা নমস্কাৰ নমস্কাৰ মই গৌতম গোয়েংকা হয় মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী গ্ৰেটাৰ শাখাৰ পূৰ্ব অধ্যক্ষ হয় আৰু আমাৰ এই কেম্প যোৱা 15 বছৰৰ পৰা ধাৰাবাহিকভাৱে চলি আছে আমি ইয়াত পানী চাহ আপোনাৰ জুচ কোল্ড ড্ৰিংকছ আৰু লগতে অল্পাহাৰ আমি অলপ দিওঁ মুড়ি লাডু দিওঁ চিৰা দিওঁ তেনেকৈ অল্পাহাৰ আমি লাষ্ট 15 বছৰ ধৰি ধাৰাবাহিকভাৱে কৰি আহিছোঁ আৰু আমি প্ৰত্যেকবাৰে 5 দিনৰ বাবে আমি এই কেম্প আয়োজিত কৰোঁ লগতে ইয়াত অহা মানুহক আমি অলপ পানী ঠাণ্ডা পানী ৰাতিপুৱা 5টাৰ পৰা আমাৰ কেম্প ষ্টাৰ্ট হয় ৰাতি 10:30 11টালৈকে আমি কেম্পটো চলাই যাওঁ আজি যেহেতু পবিত্ৰ আৰম্ভ হৈছে গতিকে আজি কিমান ভক্তগণক আপোনালোকে পানী আৰু খাদ্য যোগান ধৰিছে আজি ৰাতিপুৱাৰ পৰা বৰ্তমানলৈকে মোৰ যেন 70,000 ভক্ত আমি কভাৰ কৰিছোঁ পানী আমাৰ ধৰি লওক প্ৰায় 100 জাৰ আমাৰ শেষ হৈছে আৰু বাকীও বস্তু আমি আনি আছোঁ প্ৰশাসনে আমাক বহুত হেল্প কৰিছে ৰাতিপুৱা সোনকালে আমাৰ বস্তুখিনি আনিবলৈ কাৰণে গাড়ী দিছে আমাক ইয়াত বিজুলী আদি ধৰি চব বস্তু যোগান দিছে আমি যিমান পাৰোঁ সিমান বেছিকৈ ভক্ত যিমান আছে যাতে কোনো পিয়াহত নাথাকে কোনো অলপ পেট ভৰ্তি কৰিবলৈ কিবা এটা খাবলৈ পায় তাৰ আমি চেষ্টা চলাই আছোঁ যেহেতু মাৰোৱাৰী যুৱ মঞ্চৰ ছেক্ৰেটাৰী তেখেত উপস্থিত আছে তেখেতৰ মুখেৰে জনোৱা হওক যে তেওঁলোকে ইমান বছৰে যে তেওঁলোকে এনেকৈ ভক্তগণক তেওঁলোকে খাদ্য আৰু পানী যোগান ধৰি আহিছে গতিকে তেওঁলোকৰ মনৰ অনুভৱটো কেনেকুৱা So, Ambubachi is one of a kind of festival or religious festival. Hitut lakhs of devotees ahe. Ei lakhs of devotees gote kitat ami reach koribo noarim. Ami jiman paru even 5 to 10% ami try koru ami reach koru. Including we give fans, we give juice, we give even candies. So আমি যদি ট্ৰাই কৰি আছোঁ কিবা সেৱা কৰিবলৈ সেইটো কৰি আছোঁ কনসিস্টেন্টলি ফ্ৰম লাষ্ট 15 ইয়াৰ্ছ আৰু সৰকাৰে আমি কণ্টিনিউয়াছলি আমাক সাপোৰ্ট দি আছে বাৰু আপুনি আৰক্ষীক চাওক তেখেতেও যুঁজি আছে গোটেই অম্বুবাচী lakhs of devotees everyone is doing for Ma Kamakhya so this is all we can যেহেতু তেওঁলোকে 15 বছৰ ধৰি তেওঁলোকে খাদ্য আৰু পানী যোগান ধৰি আহিছে বুলি কৈছে তেওঁলোকৰ কেনেধৰণে মনৰ ভাৱ আহিল যে এনেধৰণে ভক্তগণক তেওঁলোকে জুচ হওক বা পানী হওক খাদ্য যোগান ধৰিব লাগে হয় মাৰোৱাৰী যুৱ মঞ্চ আমাৰ যিটো মেইন লক্ষ্য হৈছে আমি যিমান মানুহৰ মাজত আমি আগবাঢ়ি যাব পাৰোঁ আমি সমাজৰ কাৰণে কিমান কল্যাণ কৰিব পাৰোঁ আৰু তাৰ যোগেদি আমাৰ সম্প্ৰীতি মিলি থাকক মাৰোৱাৰী বিহাৰী বঙালী অসমীয়া আমি চবে মিলি একেলগে থাকিব পাৰোঁ তাৰ আমি আমাৰ যিটো প্ৰয়াস আছে আমি যাকে সহায় কৰিব পাৰোঁ আমাৰ যি এই প্ৰকল্প আছে প্ৰকল্পটি আমি মাৰোৱাৰী সমাজৰ এটা ভাল এটা পাৰচেপশ্যন ক্ৰিয়েট কৰিব পাৰোঁ মানুহৰ মাজত যাতে আমি চবে মিলি থাকিব বিচাৰোঁ আৰু বৃহত্তৰ অসমীয়া ভাষা বৃহত্তৰ অসমৰ কাৰণে আমি লাগি থাকিব পাৰোঁ যেহেতু ইয়াতে 26 তাৰিখে নিবৃত্তি হ'ব গতিকে আপোনালোকে এই যিটো কাৰ্যসূচী হাতত লৈছে 3 দিন ধৰি থাকিবনে আমাৰ লাষ্টৰ দিনা 26 তাৰিখে আমাৰ শেষ আছে 26 তাৰিখে গধূলি আমাৰ কমপ্লিট হ'ব এইটো আৰু লগতে ক্লোজিং চেৰেমনি আছে আৰু আমি 21 তাৰিখৰ পৰা আৰম্ভ কৰি 26 তাৰিখলৈকে আমাৰ এই কেম্প চলিব এয়া দেখিলে তেওঁলোকে খুব এটা মহৎ কাৰ্য এটা তেওঁলোকে কৰি আছে মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী গেটৰ শাখা আৰু তেওঁলোকৰ এই কাৰ্যটোৰ কাৰণে শলাগ ল'বলগীয়া কাৰণ আমি আপোনালোককো কৈছোঁ যে আপোনালোকে যেতিয়া অম্বুবাচী এই মহাযুগৰ সময়খিনিত আহি উপস্থিত হয় তো নিশ্চয় এই কেম্পখনত আপোনালোকে যাতে সোমাই আপোনালোকে খাদ্য আৰু পানী এইবোৰ আপোনালোকে আহৰণ কৰিব পাৰিব গতিকে চাই থাকিব NDS নিউজ